হৈছে চিমেন চাপৰিত নতুনকৈ বনোৱা 4 লেন যুটৰ ৰাস্তা। এই যেটো ৰাস্তা দেখিছে এফালেকে যে আপোনালোকে পাবগৈ যি চিলাপথাৰ ধেমাজি লখিমপুৰ যাব পাৰে। এই যেটো ৰাস্তা দেখিছে আপোনালোকে এটো হৈছে জুনাই হৈ পাছিঘাট যাত্ৰা। আৰু মই আছো বৰ্তমান চিমেন চাপৰি কলেজ নিয়ালিত। নমস্কাৰ সকলোকে স্বাগতম জনাইছো মই নাজানো অসমৰ অন্য এটা ভিডিঅ'ৰ। আজি এই ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব কাৰণ বহুত বেছি নজনা কথা জানিব কাৰণ আমাৰ চৰকাৰখনে আমাক বহুত ডাঙৰ বস্তু উপহাৰ দিলে। সেই বস্তুটো হৈছে যে 4 লেন যুটৰ আছে। যেহেতু আমাৰ এই ৰাস্তাটো আগতে পুৰা 2 লেন আছিলে, মানে এফালেতে গাড়ী যোৱা আৰু এফালে অহা এনেকা ৰাস্তা নাছিলে, অকল ৰাস্তা এটাই আছিলে। আৰু বৰ্তমান সময়ত যেহেতু 4 লেন যুটৰ ৰাস্তা হৈ গ'ল, তাৰপাছত বহুতো কাৰণে সুবিধা আছে, কিন্তু বহুতো কাৰণে অসুবিধা আছে। যিসকলৰ কাৰণে অসুবিধা হৈছে বা ইয়াত গাড়ী চলোৱাত অসুবিধা আছে, বহুতে মানে নিয়ম কানুন নজনাৰ ক্ষেত্ৰত বহুত ডাঙৰ ডাঙৰ দুৰ্ঘটনা ঘটিবলৈ লৈছে। আৰু আজি মই আপোনালোকক আচলতে কিছুমান নজনা কথা জনাবলৈ চেষ্টা কৰিম। চাওকচোন, এই যিটো ৰাস্তা দেখিছে এইটো হৈছে চিমেন চাপৰি যোৱা ৰাস্তা আৰু এইটো হৈছে চিলাপথাৰ যোৱা ৰাস্তা। প্ৰথম কথাটো হ'ল যে আমাৰ 4 লেন ৰাস্তাত বহুত কিছুমান নিয়ম নীতি থাকে যে এটা ৰাস্তাদি যাব পাৰে আৰু এই ৰাস্তাদি আহিব পাৰে। এইফালে চাওকচোন আপোনালোকে ইয়াত বহুতে ডাঙৰ ডাঙৰ ভুল কৰি থাকে। এই আংকুলজনক চাওক, এই যিটো ৰাস্তা দেখিছে এইফালৰ পৰা যায় এনেকৈ জোনাইলৈ যায়, কিন্তু তেখেতে ৰং ছাইডতে এনেকৈ গৈছে। এনেকুৱা ধৰণৰ বহুত ডাঙৰ ডাঙৰ নজনা কথা আচলতে আপোনালোকে এই ভিডিঅ'টো জানিব পাৰে। কাৰণ চাওকচোন এইটো অপেন মানে পুৰা ডাঙৰ ভুল। চাওক এইফালেদি যাব নোৱাৰে, মানে এইফালেদি যাব লগা হয়। আপোনালোকে যদি যাব বিচাৰে এইফালেদি যাব লাগিব, কিন্তু তেওঁলোকে ৰং ছাইডতে গৈ আছে। আৰু এইবিলাকৰ ক্ষেত্ৰতে আচলতে কোনোবাই ভুল নকৰিলেও যিজনে শুদ্ধ পথত যায় তেওঁলোকৰো আচলতে তেওঁলোকৰহে বৰ বেছি অসুবিধা হৈ যায়, গম পাইছেনে? আৰু সৰু সৰু কিছুমান নজনা কথাৰ কাৰণেহে আপোনালোকৰ আমাৰ জনসাধাৰণৰ আচলতে বহুত ডাঙৰ ডাঙৰ ঘটনা দেখিবলৈ পোৱা যায় আচলতে। আৰু আজি মই আপোনালোকক কিছুমান নিয়ম অকণমান থুলমূলকৈ আপোনালোকৰ মাজলৈ আচলতে এই ভিডিঅ'টো দেখুৱাম। যিহেতু আমি ধৰি লওক এনেকুৱা ধৰণৰ ৰাস্তা দিছোঁ, এইফালে দেখিছে ছাৰ্ভিচ ৰোড আছে, এই যে কাষতে দেখিছেনে? এই ৰাস্তাটো হৈছে যে লোকেল যিখিনি জনসাধাৰণ মানুহ বা তাত দাঁতি কাষৰীয়া কিছুমান মাৰ্কেট আদি যাবৰ কাৰণে এই ৰাস্তাটো হয়তো কাৰোবাৰ গাঁও থাকিব পাৰে, কিবা বজাৰো থাকিব পাৰে ইত্যাদি যাবৰ কাৰণে এই কাষৰ যিটো ৰাস্তা এই ৰাস্তাটো বনাই দিয়া হৈছে, মানে ছাইডৰি যাবৰ কাৰণে। আৰু এই যিটো মেইন ৰাস্তা দেখিছে আপোনালোকে এই ৰাস্তাটো যিটো দেখিছে ইয়াত স্পীড লিমিটটো বহুত বেছি থাকে, মানে প্ৰায় 60+180 স্পীডত থাকে এই যিটো ৰাস্তা আৰু এই যিটো ৰাস্তা। আৰু এই ছাইডত যিকেইটা আপোনালোকে ৰাস্তা দেখিছে যি জনসাধাৰণৰ কাৰণে এইকেইটা হৈছে ছাৰ্ভিচ ৰোড বুলি কোৱা হয়। আৰু এই ৰোডকেইটাত কেৱল জনসাধাৰণ যাব বা কোনোবা বজাৰ কৰিবলৈ যোৱা মানুহ যাব, কাৰণ তাতে খোজকাঢ়ি যাব পাৰে, কোনোবাই চাইকেলেও যাব পাৰে বা পিলপিলি অথবা টমটমলৈ যাব পাৰে। কিন্তু বৰ্তমান সময়ত আমাৰ জনসাধাৰণে কি কৰে, এই মেইন ৰাস্তাটোৱে বনাই দিয়ে, কাৰণ টাউনলৈ যাব লগা হ'লেও মেইন চাৰিআলিত গৈ পেলাই ঘূৰি দিয়ে। তেনেকুৱা নহয় আচলতে। ধৰি লওক আপুনি এইফালৰ পৰা আহিলে আগত থাকিব ইউটাৰ্ণৰ পৰা আপুনি সেই কাষৰ যিটো বগা লাইন দেখিছে সেই বগা লাইনৰ কাষদিহে এইফালে যাব লাগিব। আৰু যিসকলে চিধা চিধি জোনাই বা পাছিঘাটলৈ যাব বিচাৰে তেওঁলোকে চিধা চিধি বাইপাছ নগৈ চিধা চিধি যাব লাগিব, কাৰণ চিধা চিধি গ'লেহে আপোনালোকে পাছিঘাট। ছাৰ্ভিচ ৰোডটো যিটো হৈছে সেইটো জনসাধাৰণৰ কাৰণে, আৰু জনসাধাৰণে সেই ছাৰ্ভিচ ৰোডেদি গৈ ধৰি লওক আপোনালোকে ষ্টেচনলৈ যাব বা বজাৰ কৰিবলৈ যাব, তালৈ যোৱা মানুহখিনিৰ কাৰণে সেই ছাৰ্ভিচ ৰোডটো। বিশেষকৈ ক'বলৈ গ'লে বৰ্তমান সময়ত বহুতে কি কৰি আছে নিয়ম কানুন নজনাৰ ক্ষেত্ৰত আচলতে যধে মধে যোনফালে মন গৈছে সেইফালে গুচি গৈছে, যিফালে ৰাস্তা খালী হৈছে সেইফালে গুচি গৈছে। আৰু এইখিনি ক্ষেত্ৰত কিছুমানে বহুত স্পীডত আহি যায়, কাৰণ 4 লেনৰ কোনো শ্ল' ড্ৰাইভ নকৰে, সকলোৱে স্পীডে ড্ৰাইভিং কৰে। এই নজনা কথাবোৰৰ কাৰণে আচলতে বৰ্তমান সময়ত বহুত বেছি দুৰ্ঘটনা দেখিবলৈ পোৱা গৈছে। আৰু এইফালে চাওকচোন, আৰু এই যিটো ৰাস্তা দেখিছে আপোনালোকে এইটো হৈছে চিলাপথাৰ যোৱা ৰাস্তা। আৰু আগত দেখিব আপোনালোকে ইউটাৰ্ণ আছে, কাৰণ এইফালৰ পৰা পাছিঘাটৰ পৰা এনেকৈ চিলাপথাৰ ধেমাজি যাব পাৰে। ধৰি লওক মাজে মাজে আপোনালোকে কিছুমান এনেকৈ ছিগনেল দেখিব, যিখিনি ছিগনেলৰ যোগেদি ইউটাৰ্ণ থাকে, এনেকৈ ইউ টাইপৰ লিখা থাকেতো, দেখুৱাই দিম আপোনালোকক। এই ইউটাৰ্ণতহে ইউটাৰ্ণ ল'ব লাগে, কিন্তু কিছুমানে কি হয় ৰাস্তা ভুল কৰি গুচি যায় আৰু এই যিটো ৰাস্তাতে যায় আৰু সেই ৰাস্তাটো এনেকৈ ঘূৰি গুচি আহে। তেনেকুৱা নহয় আচলতে। এইটো হৈছে ইউটাৰ্ণ, ঠিক আছে। মই ইউটাৰ্ণৰ প্ৰথমতে মাজত ৰখিম, যিহেতু এই ৰাস্তাটো চিলাপথাৰ যোৱা ৰাস্তা আৰু এনেকৈ পাছিঘাট জোনাই যোৱা ৰাস্তা, ঠিক আছে। বহুতে কি কয় ইফালৰ পৰা আহি পেলাই এনেকৈ চিমেন চাপৰি এইফালে বহুত কিছুমান গাঁও আছে, কিন্তু এইফালে আহি ডাইৰেক্ট চিধা চিধি এনেকৈ গুচি যায়। এনেকৈ যাব নালাগে আচলতে। এইফালৰ পৰা আপুনি আহি পেলাই লাহেকৈ মাজত গাড়ীখন ৰাখিলে, পিছলৈ চালে, এইফালে আগলৈ চালে, আগত যদি গাড়ী হোৱা নাই এনেকৈ চিধা চিধি গৈ পেলাই সেই যে মোৰ গাড়ীখন দেখিছে, গাড়ীখনৰ কাষত যিটো বগা লাইন দেখিছে ন, ডাইৰেক্ট বগা লাইনৰ কাষত যাব আৰু ৰাইট ছিগনেল দিব, লেফ্ট ছিগনেল ৰাইট ছিগনেল দি চিধা চিধি বগা লাইনৰ কাষত দি যাব। সেইটো হৈছে নিয়ম আচলতে। যদি আপুনি এনেকৈ যায়, এইফালে দেখিছে গাড়ী আহিছে নহয়, যদি এনেকৈ গুচি যায় সেই গাড়ীখনৰ কাৰণে বহুত বেছি অসুবিধা হৈ যায় মানে। আৰু কেনেকৈ ভগৱানে নকয়, কিন্তু দুৰ্ঘটনা এইবিলাক কাৰণতে হয়। গতিকে ডাইৰেক্ট এনেকৈ আহিব আৰু এনেকৈ আহি সৌ লাইনটো দি এনেকৈ গুচি যাব। চাওক, আৰু এইবিলাক হৈছে ট্ৰেফিক নিয়ম। আৰু এনেকুৱা ধৰণৰ কিছুমান ছিগনেল লাইট আপোনালোকে দেখিবলৈ পাব, দেখিছে আপোনালোকে চাওক। আমি যেতিয়া ৰাস্তাত গতি কৰোঁ আচলতে বিভিন্ন টাৰ্ণিংসমূহত এনেকুৱা য়েল্ল' ছিগনেল আচলতে দেখিবলৈ পাওঁ। আৰু য়েল্ল' ছিগনেল মানে হৈছে যে আমি শ্ল' কৰিব লাগে। বিভিন্ন টাউনত গ'লে আমি দেখি পাওঁ, বিভিন্ন নগৰত গ'লে দেখি পাওঁ এনেকুৱা। এইফালে চাওক দেই, ল'ৰাজন চাওক, এতিয়া চিধা চিধি গুচি যায়, এইটো ৰং ছাইড আচলতে। ই যাব লাগে এইফালে, কিন্তু চিধা চিধি চাওক এইফালে গাড়ীখন আহিছে নহয়। এইবিলাক অসুবিধাৰ কাৰণে আচলতে ৰাস্তাত বহুত ডাঙৰ ডাঙৰ দুৰ্ঘটনা দেখিবলৈ পোৱা যায়। আৰু মই কৈ আছিলোঁ কি এই ছিগনেলসমূহত সদায়
য'ত আপোনালোকে য়েলো ছিগনেল দেখিব তাত আপোনালোকে সদায় গাড়ী শ্ল' কৰিব, যিমান পাৰে কমাব, কাৰণ সেইবিলাকত টাৰ্ণিং থাকে বা কি কয় তিনিআলি চাৰিআলি থাকিব পাৰে, তাৰ কাৰণে মানুহ অহা যোৱা কৰি থাকে। আৰু এইবিলাক সতৰ্কবাণীৰ বাবে এই ছিগনেলসমূহ দিয়া হৈছে। কিন্তু আমাৰ জনসাধাৰণে এই নিয়মসমূহ নজনাৰ কাৰণে আচলতে বহুত ডাঙৰ ডাঙৰ দুৰ্ঘটনা দেখিবলৈ পোৱা যায়, গম পাইছেনে? আৰু এইটো এটা সৰু উদাহৰণ আপোনালোকৰ মাজলৈ দি দিলোঁ, কেনেকৈ ইউটাৰ্ণত পাৰ হ'ব, কেনেকৈ নিয়মসমূহ ফ'ল' কৰিব। আৰু এইফালে দেখিছেই এইটো চাওক, এইটো যোৱা ৰাস্তা কিন্তু ভাইটিকেইজনে ৰং ছাইডতে আহিছে। তোমালোকে এইফালৰ পৰা আহিব লাগে, এইফালৰ পৰা আহিছে, এইটো ৰং ছাইড কৰিছে তোমালোকে, ঠিক আছে? এইটো যোৱা ৰাস্তা কিন্তু তেওঁলোকে উল্টাকৈ আহি আছে, চাওক। আৰু যদি এনেকৈ চাওক, নোচোৱা নেমেলাকৈ এইফালে গুচি গৈছে। এইবিলাক ডাঙৰ ডাঙৰ ঘটনা আচলতে, চাওক দেখিছে? সিহঁতি মই ভিডিঅ'টো মনত ৰাখি লাহেকৈ এইফালে গুচি, কিন্তু নোচোৱা নেমেলাকৈ ডাইৰেক্ট কাটি গুচি গৈছে মানে, চাওক। এইবিলাক সৰু সৰু কাৰণে, সৰু সৰু কথা নজনাৰ কাৰণে আছিলে ডাঙৰ ডাঙৰ দুৰ্ঘটনা হয়। এটা কথা কৈ দিয়া আছিলে, যদিহে আপোনালোকে চাইকেল লৈ আহে পৰাখিনি পক্ষত এই মাজুলী যাবলৈ চেষ্টা নকৰিব। এই আংকুলজনে গৈ আছে এই কাষৰ ৰাস্তাটোদিহে যাব, কাৰণ চাইকেল লোৱা মানুহসকলক আচলতে বহুতে কি হয়, গাড়ী যিটো স্পীড আহি যায় ন, ঘপককৈ লাগি যাব পাৰে। কেনেকৈ এই আংকুল দুজন গৈ আছে যে, এনেকৈ এই বগা চিনডালৰ কাষদিহে আপোনালোকে চাইকেল লৈ যিসকল আহে ন টাউনত, চাইকেল হোৱাখিনি সেই বগা লাইনৰ কাষদিহে যাব। চাওক এইফালে এই ভণ্টিজনীয়ে বগা লাইনৰ কাষদি গৈছে, ঠিক সেইদৰে আপোনালোকেও এনেকৈ বগা লাইনৰ কাষদি যাব আচলতে। আৰু এইবিলাক হৈছে ট্ৰেফিক নিয়ম। আহি পালোহি শিৱেন চাপৰি অইল তিনিআলি। অইল তিনিআলি আহিলে মোৰ ডাঙৰ সন্দেহ হৈ আছিলে, ইয়াতো এদিন ডাঙৰ এটা দুৰ্ঘটনা হ'ব। কাৰণ চাওকচোন, এইফালে আমাৰ গাঁওখনলৈ এইফালে যায়, কিন্তু এইফালে কিছুমান মানুহ বুজি নোপোৱা মানুহ কিছুমান এনেকৈ চিধা চিধি এই কি যিটো ইউটাৰ্ণ দেখিছে, যিটো ৰাস্তা দেখিছে হ'লে এইফালৰ পৰা এনেকৈ যোৱা ৰাস্তা তাত নাচায় হা, চিধা চিধি এইফালৰ পৰা আহিব, ডাইৰেক্ট সৌ ৰাস্তাটোতে গুচি আহে আচলতে। তেনেকুৱা নহয়, মই আগত ক'লোৱে তেনেকৈ মাজত আহি ৰখিব লাগিব। এইফালৰ পৰা আপোনালোকে আহিলে, এইফালে যদি গাড়ী এইফালৰ পৰা অহা নাই, মাজত ৰখিব, মাজত ৰখি পেলাই এইফালৰ পৰা চাব ইফালেদি গাড়ী আহিছে নি এইটো ৰাস্তাটোদি, যদি হয় তেতিয়াহে এইফালে আহিব। আৰু বন্ধুসকল, আজিৰ ভিডিঅ'টো মই অকণমান আপোনালোকে কেনেকৈ 4 লেনৰ গাড়ী চলাব আপোনালোকৰ মাজলৈ আচলতে জনাবলৈ চেষ্টা কৰিলোঁ। আৰু কেনেকুৱাবলৈ জনাব কমেণ্টৰ যোগেদি আচলতে, আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিব যাতে আমাৰ নজনাসকলে জানিব পাৰে। আৰু ধন্যবাদ বন্ধুসকল, পুনৰ নতুন ভিডিঅ' লগ পাম, তাৰ প্ৰতিশ্ৰুতি আজিলৈ ভিডিঅ'টো ইমান সামৰিছোঁ। ধন্যবাদ, জয় অসম।